বাইদেউক বহুত বহুত ধন্যবাদ এনেকৈ আমাক উপহাৰ দিয়াৰ বাবে। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি বিশেষ ব্যক্তিগত এগৰাকীক চিনাকি কৰি দিব বিচাৰিছোঁ আপোনালোকক। আৰু মোৰ আগৰ ভিডিঅ'টো পাইছে বাইদেউ, প্ৰকৃতিপ্ৰেমী বাইদেউ নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি বিশেষ ব্যক্তি এগৰাকীক আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। এই হ'ল প্ৰকৃতিপ্ৰেমী বাইদেউ, প্ৰেমী বাইদেউ। আৰু প্ৰেমী বাইদেৱে গছপুলি বহুত উপহাৰ দি আহিছে, এনেকৈ বহুত আগলৈ দি যাব। আৰু তাৰ বিষয়ে অলপমান কথা পাতিম আপোনালোকক। পোনপটীয়াকৈ চিনাকি কৰি দিছোঁ এইফালে। নমস্কাৰ, নামটো আপোনাৰ নিজৰ মুখত কৈ দিয়ে। নমস্কাৰ, আমাৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে প্ৰকৃতিপ্ৰেমী শ্ৰীমতী প্ৰেমী গগৈ। তেখেতে গছপুলি ভাল পায়, গছপুলি ৰুৱে, আনকো ৰুবলৈ প্ৰেৰণা দিয়ে। আৰু তাৰ লগতে তেওঁ নেপকোৰ মেডিকেলত কৰ্মৰত। তেওঁ মানে সমাজ সেৱাৰ লগতে বিভিন্ন প্ৰকৃতিৰ লগত কামত জড়িত হৈ আছে। তেওঁ আমি সুধিম, আপুনি এইবোৰ কৰিবলৈ ক'ৰ পৰা অনুপ্ৰেৰণা পালে? মোৰ প্ৰথম কথা, মোৰ অনুপ্ৰেৰণা মোৰ নিজৰ পিতাৰ পৰা পালোঁ হয়। সৰুতে মানে পিতাই বাৰীলৈ যায়, গছপুলি চব্জি কৰিবৰ কাৰণে যায়। সেই পিতাৰ লগতে ময়ো সোনকালে উঠি কিতাপ পঢ়োঁ, কি কৰোঁ, পিতাই চাহ বনায়, এনেকৈ বাৰীলৈ যাওঁ পিতাৰ লগতে বাৰীলৈ যায়। পিতাই লাই, মূলা, কবি আনিলে মই তেতিয়া তেনেকৈ মোৰ কৰি মুঠতে পিতাই মোৰ অনুপ্ৰেৰণা, মোৰ পিতাই। তাৰমানে আপুনি একেবাৰে সৰুৰ পৰাই আপুনি গছ ৰুৱে, য'তে ত'তে ৰুৱে, বিভিন্ন ঠাইত ৰুৱে, বিভিন্ন ঠাইত আপুনি মানে সমাজতো মানুহৰ মাজতো আপুনি গছপুলি দিছে বা ৰুইছে। আপুনি মানুহক সমাজৰ পৰা কেনেকুৱা মানে পাইছে, তেনেকুৱা মানে আপুনি প্ৰতিক্ৰিয়া পাইছে? মই মানে বহুতেই মোক মানে আগবঢ়াই লৈ গৈছে, চবৰে সকলোৰে পৰাই মই প্ৰেৰণা পাইছোঁ। মোৰ মৰম দিছে সকলোৱে, মোক নিমন্ত্ৰণ কৰে। আজি ক'ৰবাত মানে বিহু বা ক'ৰবাত কিবা ৰাজহুৱা অনুষ্ঠানত মানে মোক তেনেকৈ তেখেতলোকে নিমন্ত্ৰণ কৰে, মোক সন্মান জনায় তেখেতলোকে। মই 9 চনৰ পৰাই এনেকৈ কৰিছিলোঁ কামটো। 9 চনৰ পৰাই আমাৰ নামঘৰতে মানে খাই আহিছিলে ভাগৱত দিয়াকেইটা। তেতিয়া তেখেতৰ লগতে মই 9 চনৰ পৰা তেনেকৈ কৰি আছোঁ। এতিয়া নিজৰ গাঁৱতো ৰুইছোঁ, ৰাইজকো দিছোঁ। তেনেকৈ মানে কাৰোবাৰ জন্মদিন হ'ল তেতিয়াও এনেকৈ দিছোঁ, উপহাৰ দিছোঁ। সেয়াই আৰু। এতিয়া আপুনি গছপুলি ৰুৱে, গছপুলি কিন্তু চবেইতো গছপুলিজোপা ধৰক প্ৰতিপাল নকৰে বা তেনেকুৱা যিটো মনোভাৱ লৈ আপুনি গছজোপা ৰুৱে, তাৰ বিৰূপ মনোভাৱো হয়তো আপুনি পাইছে। কেনেকুৱা অনুভৱ হয় বাৰু আপুনি? এইবোৰ মই সদায় ৰাইজক মই কওঁ, গছপুলি এটা ৰুবলৈ গ'লে অকল গছপুলিটো ৰুলেও নহ'ব, দিওঁতা থাকিব লাগিব, পালন কৰোঁতা থাকিব লাগিব, লওঁতাও থাকিব লাগিব। তেতিয়াহে গছপুলিবিলাক ডাঙৰ দীঘল হ'ব। ডাঙৰ দীঘল কৰিবলৈ মানুহ থাকিব লাগিব। মই এতিয়া ঘৰৰ ওচৰতে দেখিছে আপোনালোকে মই ৰুই থাকোঁ। মই 5টা বজাতে উঠিয়ে ৰুওঁ। প্ৰথম মই বাৰীলৈ সোমাই আহি এটা হ'লেও গছ ৰুই মই লগে লগে গোবৰ ছটিয়াওঁ। আমি কেলৈ এতিয়া এইবোৰ গাঁৱৰ কথা ক'লে বেয়া কথা, কিছুমান গৰু চৰু বান্ধিলে যে, সেইকাৰণে মই এইবিলাক গোবৰ ছটিয়াই ডাঙৰ কৰিছোঁ। চবতে ৰাইজক কওঁ গছপুলি নিয়ক। মই এতিয়া দিছোঁ, প্ৰত্যেককে দিছোঁ, কিন্তু দিলেই নহ'ব, ল'লেও নহ'ব, প্ৰতিপালন কৰিব লাগিব। সেইটোৱে মেইন কথা, তেতিয়াহে গছজোপা ডাঙৰ হ'ব। আপুনি বিনামূল্যে দিয়ে? মই বিনামূল্যে দিওঁ। আপোনাৰ নাৰ্চাৰীখনো আছে বুলি? নাৰ্চাৰী আছে আৰু সৰুকৈ এখন নিজে কৰি বহিছোঁ নাৰ্চাৰী। এই ৰাস্তা পদূলিয়ে গছ পুলিব পাওঁ। মই কিনা নহয় এইবিলাক, কিনিছোঁ। ধৰি লওক চন্দন কিনিলোঁ বা জ্যেষ্ঠ কিছুমান আনিছোঁ, কিন্তু যিবিলাক মোৰ থলুৱা আছে, মোৰ থলুৱা হাইব্ৰিড নহয়। সেইবিলাক মই নিজে মানে ৰাস্তা পদূলিয়ে ক'ৰবালৈ দি দিবলৈও পাওঁ মই পুলি, বা ক'ৰবাত বাৰীলৈ সোমাই গ'লোঁ, ক'ৰবাত মানুহৰ ঘৰলৈ গ'লেও লাজেই লাগে, নিজকে ইমান ভাল লাগে।
চুৰ নিজকে লাগি যায় যেন যেন চাই চাই বুলি থাকিব আমি নিম এনেকৈ ভাবোঁ আৰু যিমান পুলি পাওঁ মোৰ ৰাইজে বুজে এইবোৰ কি পুলি আনিছে সৰু সৰু দুপাত আমলখি দুপাত বকুল আমাৰ কি পুলি লৈছে কি হয় আমাৰ যেতিয়া কওঁ আমলখি এইটো বকুল আপুনি কেনেকৈ চিনি পালে মই চিনি পাইছোঁ সেইবিলাকে তেনেকৈ কৰোঁ আপুনি মানে আমাৰ সেইবিলাক মই নিজে কৰিছোঁ আৰু এতিয়ালৈ মোৰ বহুত দিছোঁ ৰাইজক মানে সেইবিলাক আছে কিছুমানে ৰাখিছে বাৰু সংৰক্ষণ কৰিছে ডাঙৰ কৰিছে কিছুমানে আকৌ ৰুলো ছেকেণ্ডতে চালি খালি তেতিয়া দুখ লাগি যায় এতিয়া আপোনাৰ নাৰ্চাৰীত কি কি ফুলি আছে নাৰ্চাৰী এতিয়া বকুল অশোক আম কঁঠাল আমলখি তাৰপিছত এইফালে আজাৰ পাছত আকৌ এইফালে ভোমোৰা অশোক আছে তেনেকৈ আৰু নাৰ্চাৰীখন মই আগতে এবাৰ চাইছিলে আপুনি আজি অকণমান দেখাই দিম দৰ্শকক আৰু খুব ধুনীয়া ধুনীয়া ফুলি আছে মোক দিছিলে বাৰু মই বিশেষকৈ অন্য বেলেগৰ ঘৰতহে ৰুইছিলোঁ সেই পুলিকেইটা বাচি আছে নে এই ঘৰত দেখিছোঁ এতিয়া আছে বাৰু আপোনাৰ জন্মদিনৰ কাৰণে জন্মদিনৰ কাৰণে বুলি ধৰক মই আমাৰ ইউটিউবৰ 1K চেলিব্ৰেট কৰিছিলোঁ তেতিয়া তাৰ আগতে লৈ গৈছিলোঁ তাৰপিছত আৰু এইটো কৰি মানে কি হ'ল এনেই মই মানে অলপ গভৰ্ণমেণ্ট পেনাৰ পাইছোঁ সেইটো কাৰণে পাইছোঁ তাই মোৰ যুৱ পৰিষদে মোক তাই মানে অক্লান্ত সৈনিক হিচাপে সন্মান জনালে আৰু 20 চনত যিটো হেৰি কৰিছিলে যে এইটো হেৰি হয় এই জীৱন জোৰা সাধনা সেইখন তোমাৰ নিচিনা আছে যে জীৱন জোৰা সাধনা আৰু নেপু দিছিলে মোক প্ৰকৃতি প্ৰেমী বুলি এইখন নহয় জানো এইখন মেডামে ফিট দিছিলে ন এইবোৰ দেখিছে গোটেই ৱালত ডাঙৰ চাৰ্টিফিকেট এইফালে যাদৱ পায়েঙৰ লগতো ফটো দেখিছে অকল চাৰ্টিফিকেটে ভৰা গোটেই ৰুমটো তেখেতক হেৰিয়ত লগাইছিলোঁ বুলি নম্বৰ ঠিকে আছিলে বাৰু তেতিয়া গৈছিলোঁ এইখন বা বৰ এটা থাকে এইখন হেৰিয়ত নেটটোৰ পৰা প্ৰকৃতি দিছিলোঁ এখন নবীন বৰুৱা সেইখন তাই আহমেদ দিছিলে হেৰিয়ৰ অক্লান্ত সৈনিক হিচাপে হেৰি কৰিছিল এনেকৈ এতিয়া গছপুলি আপুনি দিব বিচাৰিলে আপোনালোক কেনেকে হেৰি কৰি দিলে কোনোবা যদি কাৰোবাক প্ৰয়োজন হয় তেনেকৈ যে আগতে এবাৰ মই আমাৰ ল'ৰাটোৱে ফেচবুকত দিছিলে যে আপোনালোকক যদি ধৰি লওক জন্মদিনত বা নামঘৰ ৰাধাষ্টমী দিবলগীয়া হ'লে আমাৰ পৰা পুলি নিব পাৰিব বুলি তেনেকৈ দিছিলে কিন্তু সেইটো নাপাবও পাৰে ন ৰাইজে তাৰমানে মই কৈছোঁ আপোনালোকে আহক কিবা নিজে আহক মই আপোনালোকৰ পুলি আগবঢ়াবৰ কাৰণে মই আছোঁ আৰু মই নিজাকৈ কেতিয়াও নকওঁ ল'ৰা জন্মদিনত হওক বা নামঘৰতে ৰুওঁ বা ৰাজস্থানত ৰুওঁ তেনেকৈ কৰি আহক মোৰ বাঢ়নি গাঁও নেপপুৰ অপজিট চাইডে মোৰ নাম্বাৰটো হৈছে 9600615216 নাম্বাৰত যোগাযোগ কৰিব আপোনালোকে পুলি যদি আপোনালোকৰ 6615216 যোগাযোগ কৰিব আপোনালোকে আহক নিজে আহি পুলি লৈ যাওক আৰু নাৰ্চাৰীখন অকণমান দেখাই দিম এতিয়া কালিও দিছে পুলি স্কুলত উপলক্ষে ইয়াতে আৰু এটা কথা সুধো এতিয়া নতুন প্ৰজন্মৰ ধৰক আপোনালোক মানে আপুনি কি ক'ব নতুন প্ৰজন্মক তেওঁলোকক কেনেকে মানে তেওঁলোকক আগবঢ়াই আনিব পাৰি এই প্ৰকৃতিৰ তেওঁলোকক মই সদায় কওঁ যে তোমালোকে আহা এতিয়া আজি জন্মদিন হৈছে মই প্ৰত্যেকটো ঠাইলৈ গ'লে মই সেইটো কথা কওঁ জন্মদিনত কি হয় গোটেই পাৰ্টি খায় কিন্তু সেইটো কৰিব নালাগে জন্মদিনত টকা পইচা খৰচ কৰিব নালাগে মুঠতে এইটো এটা মেছেজ দিওঁ মই জন্মদিনত এটা পুলি ৰ প্ৰত্যেক বছৰ জন্মদিনত এটা পুলি ৰ মোৰ নাতিনী বা আমাৰ জন্মদিনত মোৰ নাতি কেইবাটাও আছে মই আজিও আমলখি ডাঙৰ নাতিনী আমলখি খাইছোঁ এইফালে হেৰি খাইছোঁ সেইবিলাক এইবোৰ এটা ঢেৰ বন লাগে এটাই ৰওকচোন এটাই ৰওক ডাঙৰ কৰক
আকৌ ইবছৰ এটা হ'ব সেইটো ডাঙৰ কৰিব কিন্তু ৰুলেতো নহ'ব ৰুলে নহ'ব সেইটো প্ৰতিপালন কৰিব লাগিব সেইটো কথা তেনেকৈ মানে সেইটো সদায় কওঁ মই আৰু গুলি নাথাকিলে মই কওঁ যে তোমালোকে মোৰ ওচৰলৈ যাবা বাঢ়নি গাঁও চেনি গৈ তোমালোকে এতিয়া গোহাঁইখনতো লিখা থাকে সেইটো মতে তোমালোকে যাবা মা দেউতাক ক'বা চবতো চবক চিনি পায় বৰষা ধৰি লওক ৰূপাইপানী হওক বা চাৰিআলি চবেই চিনি পায় তেনেকৈ মানে গৈ পেলাই তোমালোকে আনিবা মই পুলি তোমালোকক মই কিনিব নালাগে মই তোমালোকে কিন্তু কাম কৰিবা সেইটো কথা মই কওঁ এজোপা গছ ৰুলে কিমান লতাডালো গছতে বগালে সি দিলে তাত চৰাই বাঁহ ল'লে পৰুৱা বাঁহ ল'লে হয় নাই সেনেকৈ সকলো নহয় নহয় আমি যে বতাহজোপা গছজোপা ৰুলোঁ আমি অক্সিজেন পাবলৈ কাৰণে ৰুইছোঁ আমি ছাঁ পাবলৈ ৰুইছোঁ সেইটো নহয় তাত বহুত মানে জড়িত থাকে হয় নাই পৰুৱা পৰুৱা ধৰি লওক এইবিলাক গছ লতাডালো গছতে বগালে তেনেকৈ হয় বাকী নাৰ্চাৰীখন অকণমান দেখাই দিম চেনী বাইদেউ অকল প্ৰকৃতি প্ৰেমীয়ে নহয় নৃত্য নাটিকা আগত বহুত কৰিছে এনেকৈ বেলেগ এদিন একদম ধুনীয়াকৈ ইণ্টাৰভিউ এটা ল'ম মই আহিম আৰু আজি নাৰ্চাৰীখন অকণমান দেখাই দিম অ'কে এইটো আমলখি তাৰপিছত আকৌ এইফালে হেৰি এইটো এই কি বুলি কৈ পাহৰিছোঁ নহয় নামটো তাৰপৰা সেইবিলাক নুনি আছে তাৰপৰা এইফালে পনিয়ল আছে ন পনিয়ল মই ৰুইছোঁ বাৰু 3 জোপামান ঘৰত আছে তাৰপৰা জামুক বগা জামুকটো আছে বগা জামুক আছে আৰু এইফালে এই জ্যেষ্ঠ মধু আছে তাৰপিছত বগা কৃষ্ণ এইটো আছে জ্যেষ্ঠ মধু মানে খোৱা খোৱা জ্যেষ্ঠ মধুটো খাই সেইটোৱে জ্যেষ্ঠ মধু তেনেকৈ আৰু সেইফালে অলপ আছে সেইফালে যাব নালাগে এখন বৰ হেৰি দিগদাৰ বতৰ বহুত আৰু কৰিবও পৰা নাই এইবিলাক এইটো কাঞ্চন বুলি কাঞ্চন ফুল যে কাঞ্চন ফুল বহুত ধুনীয়া ফুলে আৰু কাঞ্চন কেইবাটাও বিধ আছে নে বহুত আছে বগা আছে পিংক কালাৰ বহুত তেনেকৈ আছে এইটো এতিয়া ফুলটো ফুলিলেহে গম পাম কেনেকুৱা জানো মই আনি দি থৈ দিওঁতো য'ৰ পৰা হ'লেও আনি পেলাই দি থৈ যাওঁ তেনেকৈ বহুত হাবি হৈছে ইয়াত আছিলেতো ডাঙৰ সেইখন আছিলে সেয়াত ঘৰৰ ফুটা পুতিলে এইফালে লৈ আহিলোঁ আৰু আপোনালোকক মই দিম এটা পুলি দেই হেৰিয়ে দিম এইটো জ্যেষ্ঠ মধু এটা দিম আপোনালোকে ৰুব দেই প্ৰথমতে বাইদেউক বহুত বহুত ধন্যবাদ এনেকৈ আমাক উপহাৰ দিয়াৰ বাবে জ্যেষ্ঠ মধু পুলি এইটো জ্যেষ্ঠ মধু খোৱাটো নহয় জানো খোৱা জ্যেষ্ঠ মধু হয় পানৰ লগত খাই যে আচ্ছা এইটো তুমি লোৱা আমি 3জন আহিছোঁ এতিয়া 3জনকো উপহাৰ দিছে বহুত বহুত ধন্যবাদ এইটো ভালকৈ ডাঙৰ কৰিব চেষ্টা কৰিব লাগিব কেনেবাকৈ থাকি যাব পাৰে বাৰু ডাঙৰ নহ'বও পাৰে টাবত ৰুলে হ'বনে বাৰু এই মাটিতে ৰুবাচোন মাটি আছে নহয় নাই জানো নহয় মাটিত আছে কিন্তু মানে ডাইৰেক্ট ৰুব বাৰীতে ৰুব এইটো কিন্তু জেগাত আৰু আকৌ হেৰি কৰি এতিয়া এইবোৰ যে মই যোৱাবাৰ হেৰিয়ত দিলোঁ এঠাইত দিলোঁ নহয় তেতিয়া মানে কি হয় সিহঁতক অকল সেইটোৱে লাগে অকল চবকে লাগে মই দিলোঁ আৰু তেনেকৈ আৰু মোৰ নিজৰ জন্মদিনতো মই অফিচৰ ষ্টাফক মানে প্ৰত্যেককে পুলিয়ে দিওঁ এবছৰ দিছোঁ যোৱা বছৰ দিওঁ তেনেকৈ মানে ভাল লাগিলে চেনী বাইদেউ আৰু বহুত বহুত ধন্যবাদ থাকিল বাইদেউলৈ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ দেই আপোনালোকলৈ আপোনালোকে যে ইমান আহি মোক মৰম দিছে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল আগলৈও যেন আপোনালোকে এনেকৈ আগবঢ়াই লৈ যাব আহিম আমি নিশ্চয় আহিম মই বেলেগকৈ বিশেষকৈ আৰু এটা ইণ্টাৰভিউ ল'ব আহিম আপোনাক আহিম আজিলৈ ধন্যবাদ